নমস্কাৰ প্ৰিয় দৰ্শক, অসম ভাৰত আন্তঃৰাষ্ট্ৰীয় খেল জগত বাণিজ্য বিজ্ঞান প্ৰযুক্তিৰ পৰা বিনোদন জগতলৈকে দিনটোৰ সকলো গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়াত 20 জেঠ আৰু ইংৰাজী 4 জুন। এতিয়া আমি প্ৰথমটো খবৰলৈ। ৰাষ্ট্ৰপতিক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দেশৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিত উন্নয়নশীল ৰাজ্য হিচাপে অসমক প্ৰতিষ্ঠা কৰাৰ সংকল্প। দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। এই সৌহাৰ্দ্যমূলক সাক্ষাতত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতিক অসমৰ অৰ্থনৈতিক প্ৰগতি আৰু চলি থকা উন্নয়নমূলক পৰিকল্পনাসমূহৰ বিষয়ে অৱগত কৰে। মুখ্যমন্ত্ৰী শৰ্মাই অসমক ভাৰতৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিত বিকাশ হোৱা ৰাজ্য হিচাপে অভিহিত কৰি ইয়াৰ উত্তৰণৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ ৰাষ্ট্ৰপতিৰ আশীৰ্বাদ আৰু মাৰ্গদৰ্শন বিচাৰে। ৰাষ্ট্ৰপতিক সাহস, ধৈৰ্য আৰু নেতৃত্বৰ প্ৰতীক বুলি বৰ্ণনা কৰি এই বৈঠক অত্যন্ত প্ৰেৰণাদায়ক আছিল বুলি তেওঁ সামাজিক মাধ্যমত উল্লেখ কৰে। দিল্লী ভ্ৰমণৰ চতুৰ্থ দিনা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ উপৰিও পেপচিকো ইণ্ডিয়াৰ CEO-কো লগ কৰি অসমৰ ঔদ্যোগিক বিনিয়োগৰ সম্ভাৱনীয়তা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। আনহাতে অসম চৰকাৰে বিশ্ব বেংকৰ অৰ্থ সাহায্যত ডিমা হাছাও জিলাৰ বাবে ৩,৮৭৫ কোটি টকা ব্যয় সাপেক্ষে এক বৃহৎ পথ উন্নয়ন প্ৰকল্পৰ কাম শুভাৰম্ভ কৰিছে। বুধবাৰে গুৱাহাটীত আয়োজিত এক কৰ্মশালাত এই আঁচনি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। এই প্ৰকল্পৰ অধীনত জিলাখনৰ প্ৰায় ৩৬০ কিলোমিটাৰ পথৰ আধুনিকীকৰণ কৰা হ'ব, যিয়ে পাহাৰীয়া অঞ্চলটোত বানপানী আৰু ভূমিস্খলনৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলা কৰাত সহায় কৰিব। ইয়াত দুৰ্যোগৰ আগজাননী দিয়াৰ বিশেষ প্ৰযুক্তিও ব্যৱহাৰ কৰা হ'ব। প্ৰিয় দৰ্শক, এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ব্ৰিটিছ পাৰ্লিয়ামেণ্টত প্ৰতিধ্বনিত হ'ব অসমৰ বৈষ্ণৱ সংস্কৃতি। লণ্ডনত ভাষণ প্ৰদান কৰিব আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে। মাজুলীবাসীৰ লগতে সমগ্ৰ অসমৰ বাবে এক অত্যন্ত গৌৰৱৰ খবৰ। অহা 17 জুনত লণ্ডনৰ ঐতিহাসিক ব্ৰিটিছ পাৰ্লিয়ামেণ্টত অনুষ্ঠিত হ'বলগীয়া এক বিশেষ অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰিব মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে। বিশ্ব দৰবাৰত অসমৰ চহকী বৈষ্ণৱ সংস্কৃতি আৰু সমাজ জীৱনত ইয়াৰ গভীৰ প্ৰভাৱৰ কথা দাঙি ধৰিবলৈ সত্ৰাধিকাৰগৰাকীক আমন্ত্ৰণ জনোৱা হৈছে। এই ঐতিহাসিক বিশ্বযাত্ৰাৰ বাবে অহা 8 জুনত আউনীআটী সত্ৰৰ পৰা আনুষ্ঠানিকভাৱে যাত্ৰা কৰিব সত্ৰাধিকাৰগৰাকীয়ে। ইয়াৰ পিছত 9 জুনত গুৱাহাটীৰ পৰা মুম্বাই হৈ 10 জুনৰ বিয়লি তেওঁ লণ্ডন অভিমুখে ৰাওনা হ'ব। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত সত্ৰাধিকাৰগৰাকীয়ে কৈছে যে সমগ্ৰ বিশ্বৰ আগত অসমৰ সত্ৰীয়া তথা নামঘৰ পৰম্পৰাক চিনাকি কৰাই দিয়া হৈছে এই যাত্ৰাৰ মূল উদ্দেশ্য। ব্ৰিটিছ পাৰ্লিয়ামেণ্টত প্ৰদান কৰিবলগীয়া ভাষণৰ সন্দৰ্ভত তেওঁ কয় যে আমি আমাৰ ভাষণৰ মূল বিষয়বস্তু যুগুত কৰিছোঁ, সেয়া হৈছে দ্য ব্লেজিং টেলেণ্ট অফ শ্ৰীমন্ত শংকৰদেৱ, অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ উজ্জ্বল প্ৰতিভা। তেওঁ লগতে উল্লেখ কৰে যে গুৰুজনা কেৱল ধৰ্মগুৰুৱে নাছিল, বৰঞ্চ তেওঁ আছিল একেধাৰে এগৰাকী নাটক, গীতিকাৰ, নদী বিশেষজ্ঞ, বতৰ বিজ্ঞানী, ক্ৰীড়াবিদ আৰু বয়নশিল্পী। গুৰুজনাৰ এনে ৩৬ বিধতকৈও অধিক বহুমুখী প্ৰতিভা আৰু সমাজলৈ আগবঢ়োৱা অনন্য অৱদানৰ কথা তেওঁ বিশ্ববাসীৰ সন্মুখত তুলি ধৰিব। নিজকে কেৱল সমাজৰ এজন নিমিত্ত সেৱক বুলি অভিহিত কৰি সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে লণ্ডনলৈ ৰাওনা হোৱাৰ পূৰ্বে অসমৰ ৰাইজৰ আশীৰ্বাদ আৰু পৰামৰ্শ কামনা কৰিছে। এই ঐতিহাসিক যাত্ৰাই অসমৰ কলা সংস্কৃতিক বিশ্ব দৰবাৰত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি এতিয়া আশাবাদী হৈ পৰিছে সমগ্ৰ অসমবাসী। প্ৰিয় দৰ্শক, এতিয়া আমি পৰৱৰ্তী খবৰটো জনাৰ আগতে আপুনি যদি আমাৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়া আমি খবৰৰ মাজলৈ। অসমক পূব ভাৰতৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ কৰাৰ লক্ষ্য। IIM গুৱাহাটীৰ স্থায়ী চৌহদ সম্পৰ্কীয় কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ আলোচনা। অসমক পূব ভাৰতৰ এক অন্যতম প্ৰধান শৈক্ষিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যেৰে বুধবাৰে নতুন দিল্লীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ চৰকাৰী আৱাসগৃহত অনুষ্ঠিত এই বৈঠকত মূলতঃ IIM গুৱাহাটীৰ প্ৰস্তাৱিত স্থায়ী চৌহদৰ ৰূপৰেখা চূড়ান্ত কৰাৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। মেঘালয়ৰ শ্বিলঙৰ পিছত IIM গুৱাহাটী হ'ব উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়খন IIM। মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমত সদৰি কৰা মতে অসম চৰকাৰে ৰাজ্যখনত বিশ্বমানৰ শৈক্ষিক আন্তঃগাঁথনি নিৰ্মাণ আৰু শীৰ্ষস্থানীয় শিক্ষা প্ৰতিষ্ঠানসমূহক আকৰ্ষণ কৰিবলৈ অহৰহ প্ৰয়াস চলাই আহিছে। বৰ্তমান কামৰূপ জিলাৰ মংৰাত এটা অস্থায়ী চৌহদৰ পৰা চলি থকা এই IIM গুৱাহাটীৰ স্থায়ী চৌহদটো কামৰূপ জিলাৰ পলাশবাৰীৰ ওচৰৰ মাৰাভিটাত স্থাপন কৰা হ'ব। বৰ্তমান এই প্ৰতিষ্ঠানখনক ভাৰতীয় প্ৰবন্ধ প্ৰতিষ্ঠান আহমেদাবাদে দিগদৰ্শন কৰি আহিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে IIM গুৱাহাটীক এক ভৱিষ্যতমুখী প্ৰতিষ্ঠান বুলি অভিহিত কৰি ই উত্তৰ পূৰ্বাঞ্চলৰ মেধা বিকাশ, গৱেষণা আৰু নেতৃত্ব গঢ়াৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা প্ৰকাশ কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ।
কৰ্ণাটকত 24 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে ডি.কে. শিৱকুমাৰৰ শপত গ্ৰহণ, উপমুখ্যমন্ত্ৰী ডক্টৰ জি পৰমেশ্বৰ। কৰ্ণাটকৰ ৰাজনীতিত এক নতুন অধ্যায়ৰ সূচনা কৰি কালি ৰাজ্যখনৰ 24 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা ডি.কে. শিৱকুমাৰ আৰু উপমুখ্যমন্ত্ৰী হিচাপে শপত লয় ডক্টৰ জি পৰমেশ্বৰে। বেংগালুৰু লোকভৱনত অনুষ্ঠিত এই ভব্য শপত গ্ৰহণ অনুষ্ঠানত তেওঁলোকৰ লগতে কে.এইচ. মুনিয়াপ্পা, কে.জে. জৰ্জ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধৰামায়াৰ পুত্ৰকে ধৰি মুঠ 12গৰাকী বিধায়কে কেবিনেট মন্ত্ৰী হিচাপে শপত বাক্য গ্ৰহণ কৰে। যোৱা 30 মেত অনুষ্ঠিত কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত শিৱকুমাৰক নেতা হিচাপে নিৰ্বাচিত কৰা হৈছিল আৰু তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধৰামায়াৰ পৰা ৰাজ্যখনৰ শাসনভাৰ গ্ৰহণ কৰে। আনহাতে সিদ্ধৰামায়াক কংগ্ৰেছ কাৰ্যনিৰ্বাহক কমিটিৰ সদস্য হিচাপে নিযুক্তি দিয়া হয়। এই অনুষ্ঠানতে কংগ্ৰেছ নেতা ৰাহুল গান্ধী, সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ লগতে হিমাচল প্ৰদেশ, তেলেংগানা আৰু কেৰালাৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকে। নতুন মন্ত্ৰীসকলৰ আনুষ্ঠানিক তালিকাখন চাই হাইকমাণ্ডৰ অনুমোদনৰ পিছত দিল্লীৰ পৰা ৰাজভৱনলৈ প্ৰেৰণ কৰা হৈছিল। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। নলবাৰীত জঘন্য আক্ৰমণৰ বলি হোৱা মৃদু মুদ্ৰাৰ স্বাস্থ্যৰ খবৰ। পূৰ্বতকৈ কিছু উন্নতি, পিছে এতিয়াও সংকটমুক্ত নহয় মৃদু মুদ্ৰা। যোৱা 31 মেত সন্ধিয়া নলবাৰীৰ ভগ্নীৰ সন্মান ৰক্ষা কৰিবলৈ গৈ ছাত্ৰনেতা মাধুৰ্য বৰ্মনে প্ৰাণ হেৰুওৱা মৰ্মান্তিক ঘটনাৰ পাছত বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা ভগ্নী মৃদু মুদ্ৰাৰ বৰ্মনৰ স্বাস্থ্যৰ খবৰ মঙলবাৰে সদৰি কৰিছে হাস্পতালৰ অধ্যক্ষ দেৱজিৎ চৌধুৰীয়ে। দুষ্কৃতিকাৰী ৰোজ আলীৰ চুৰিৰ উপৰ্যুপৰি আক্ৰমণত মৃদুমুদ্ৰাৰ দেহত 4ৰ পৰা 5টা স্থানত গভীৰ আঘাত লাগিছিল আৰু এই আঘাত তেওঁৰ হাওঁফাওঁ পৰ্যন্ত স্পৰ্শ কৰিছিল। অধ্যক্ষগৰাকীয়ে জনোৱা অনুসৰি পূৰ্বতকৈ মৃদুমুদ্ৰাৰ স্বাস্থ্য অলপ উন্নত হৈছে যদিও তেওঁ এতিয়াও সংকটমুক্ত হৈ উঠা নাই। ইতিমধ্যে দুবাৰকৈ তেজ দিয়াৰ পাছত তেওঁৰ হিমোগ্ল'বিন 6.4ৰ পৰা 8.4লৈ বৃদ্ধি পাইছে আৰু মঙলবাৰে তেওঁ এটা অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন হৈ গৈছে। বৰ্তমান 7গৰাকী অভিজ্ঞ চিকিৎসকৰ এটা বিশেষ দলে ICUত মৃদুমুদ্ৰাক 24 ঘণ্টাই তীব্ৰ নিৰীক্ষণত ৰাখিছে। চিকিৎসকে জনোৱা মতে তেওঁ অলপ খাদ্য গ্ৰহণ কৰিছে আৰু মাকৰ লগতো অলপ কথা পাতিছে যদিও ভয়ংকৰ ঘটনাটোৰ বাবে তেওঁ মানসিক দিশটো সুস্থিৰ হ'বলৈ এতিয়াও কিছুদিনৰ প্ৰয়োজন হ'ব মৃদুমুদ্ৰাক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ নিৰ্দেশনাত এডাল বিশেষজ্ঞ চিকিৎসকে তেওঁক সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াইছে আৰু অনাগত এসপ্তাহ বা 10 দিনৰ বাবে তেওঁক হাস্পতালৰ কৰা তত্ত্বাৱধানত ৰখা হ'ব। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি মৃদুমুদ্ৰাক একতৰফীয়া প্ৰেমৰ প্ৰস্তাৱ দি আমনি কৰি অহা মূল অভিযুক্ত ৰোজ আলীক ইতিমধ্যে আৰক্ষীয়ে এনকাউণ্টাৰ কৰে, য'ত তাৰ মৃত্যু হৈছে। বৰ্তমান সমগ্ৰ অসমবাসীয়ে ভুক্তভোগী ছাত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈ পৰলোক প্ৰাপ্তি, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোক প্ৰকাশ। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ শ্ৰদ্ধাৰ মাতৃ প্ৰিয়তা গগৈয়ে কালি পুৱা শেষ নিশ্বাস ত্যাগ কৰে। বিধায়কগৰাকীৰ মাতৃৰ মৃত্যুৰ ৰাজ্যজুৰি গভীৰ শোকৰ ছাঁ পৰে। এই অপূৰণীয় ক্ষতিৰ সময়ত গভীৰ শোক প্ৰকাশ কৰি সমবেদনা জ্ঞাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে প্ৰিয়তা গগৈ এগৰাকী সমাজ হিতৈষী, ধৰ্মপ্ৰাণ আৰু দয়ালু নাৰী আছিল, যিয়ে সমাজত এক অনন্য স্থান অধিকাৰ কৰি থৈ গৈছে। মাতৃ বিয়োগৰ এই অসহনীয় বেদনা কোনো শব্দৰে পূৰণ কৰিব নোৱাৰি বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই বিদেশ আত্মাৰ চিৰশান্তি কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়। ইয়াৰ লগতে তেওঁ শোকসন্তপ্ত পুত্ৰ অখিল গগৈ আদিকে ধৰি সমগ্ৰ পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। আমি পৰৱৰ্তী খবৰটোলৈ। 8 জুনৰ পৰা ফাষ্টেগ আদালতত জুবিন গাৰ্গৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ। অহা 8 জুনৰ পৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত শিল্পী জুবিন গাৰ্গৰ হত্যা সংক্ৰান্তীয় গোচৰৰ গুৰুত্বপূৰ্ণ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। উক্ত দিনা আদালতত সাক্ষী তথা এজাহাৰকাৰীসকলৰ সাক্ষ্য গ্ৰহণ কৰা হ'ব। এই সন্দৰ্ভত আদালতে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, প্ৰথম এজাহাৰকাৰী ৰাতুল বৰা, মৰিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু ভাস্কৰ বৰ্মনক সাক্ষ্যদানৰ বাবে জাননী প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে ৰাতুল বৰা নামৰ ব্যক্তিজনে মৰিগাঁৱৰ এই গোচৰটো ৰুজু কৰিছিল আৰু এজাহাৰখনত অভিযোগ কৰা হৈছিল যে জুবিন গাৰ্গক জুই আৰু পানীৰ পৰা আঁতৰাই ৰখাৰ যি চিকিৎসাজনিত নিৰ্দেশ প্ৰদান কৰা হৈছিল, ছিংগাপুৰ ভ্ৰমণৰ সময়ত অভিযুক্তসকলে সেই নিয়ম উলংঘা কৰিছিল, যিয়ে শিল্পীগৰাকীৰ জীৱনৰ প্ৰতি চৰম বিপদ মাতি আনিছিল। এই এজাহাৰৰ ভিত্তিতে CIDয়ে তদন্ত চলাই আছিল। ইতিমধ্যে এই গোচৰৰ 7গৰাকী অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ আৰু 2 দেহৰক্ষী নন্দেশ্বৰ বৰাও আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে ফাষ্টেগ আদালতে গুৰুত্বৰ ধাৰা আৰোপ কৰি চাৰ্জ ফ্ৰেম গঠন কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ভাৰতৰ প্ৰতিবেশী প্ৰথম নীতিত নেপালক অগ্ৰাধিকাৰ। ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টীৰ সভাপতি ৰবি লামিছানিক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ নেপালৰ ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টীৰ সভাপতি ৰবি লামিছানিক এক বৈঠকত সাক্ষাৎ কৰে।
এই বৈঠকৰ সন্দৰ্ভত সামাজিক মাধ্যমত কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতৰ প্ৰতিবেশী প্ৰথম অৰ্থাৎ নেইবাৰহুড ফাৰ্ষ্ট নীতিৰ অধীনত নেপাল সদায় এক অগ্ৰাধিকাৰপ্ৰাপ্ত অংশীদাৰ দেশ। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰত আৰু নেপালৰ মাজত থকা সুদীৰ্ঘ তথা বহুমুখী ঐতিহাসিক সম্পৰ্কক এক নতুন উচ্চতালৈ লৈ যাবলৈ ভাৰতে নেপালৰ নতুন চৰকাৰখনৰ সৈতে কাম কৰিবলৈ আগ্ৰহী। দুয়োখন দেশৰ এক উজ্জ্বল আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে একেলগে কাম কৰাৰ যি ইচ্ছাৰ ৰবি লামিছানে প্ৰকাশ কৰিছে তাক প্ৰধানমন্ত্ৰী মোদীয়ে আদৰণি জনায়। এই গুৰুত্বপূৰ্ণ বৈঠকতে আগন্তুক দিনত দুয়োখন প্ৰতিবেশী দেশৰ মাজৰ বন্ধুত্ব আৰু সহযোগিতা অধিক সুদৃঢ় কৰিব বুলি আশা কৰিব পাৰি। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। তৃণমূল পৰ্যায়ৰ উদ্ভাৱকসকলৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত চৌধুৰীৰ নতুন পদক্ষেপ মুকলি কৰিলে নৱাচাৰ মন্ত্ৰ আঁচনি। দেশৰ তৃণমূল পৰ্যায়ৰ প্ৰতিভাৱান উদ্ভাৱক আৰু থলুৱা উদ্যোগীসকলক সহায় কৰাৰ উদ্দেশ্যেৰে কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যোগী মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কালি নতুন দিল্লীত নৱাচাৰ মন্ত্ৰ নামৰ এক অভিলেখী ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। এই আঁচনিৰ মূল লক্ষ্য হৈছে সৰু সৰু চহৰ আৰু গাঁও অঞ্চলৰ নতুন চিন্তা চৰ্চাক চিনাক্ত কৰি উপযুক্ত প্ৰশিক্ষণ আৰু সম্পদ যোগান ধৰি সেইবোৰক একোটা সফল উদ্যোগলৈ ৰূপান্তৰ কৰা। এই আঁচনিৰ জৰিয়তে থলুৱা উদ্ভাৱকসকলে দেশৰ শীৰ্ষ নীতি নিৰ্ধাৰক, উদ্যোগপতি, বিনিয়োগকাৰী আৰু বিশেষজ্ঞসকলৰ সৈতে পোনপটীয়া যোগাযোগৰ এক বিশেষ মঞ্চও লাভ কৰিব। ইয়াৰ উপৰিও তেওঁলোকক ব্যৱসায় সম্প্ৰসাৰণৰ বাবে মূলধন বা আৰ্থিক সাহায্য আৰু বজাৰৰ সংযোগো আগবঢ়োৱা হ'ব। মন্ত্ৰী চৌধুৰীয়ে সদৰি কৰা মতে নৱাচাৰ মন্ত্ৰৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া ইতিমধ্যে স্কিল ইণ্ডিয়া ডিজিটেল হাবত উপলব্ধ কৰা হৈছে। দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ দৰে উদ্যোগী জগতখনতো তৃণমূলৰ প্ৰতিভাই যাতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি পায় তাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সমগ্ৰ দেশৰ ইচ্ছুক যুৱক যুৱতীসকলক এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা দেখা যায়। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অৰ্থনীতিত ডাঙৰ সালসলনি, পাইকাৰী মূল্য সূচাংক সলনি দেশত কাৰ্যকৰী হ'ব প্ৰযোজক মূল্য সূচাংক। দেশৰ মুদ্ৰাস্ফীতি আৰু মূল্য নিৰ্ধাৰণৰ পৰিসংখ্যা ব্যৱস্থাটোক আধুনিক ৰূপ দিবলৈ কেন্দ্ৰীয় চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰ পৰা বৰ্তমান প্ৰচলিত পাইকাৰী মূল্য সূচাংক ব্যৱস্থাটো অৰ্থাৎ WPI ব্যৱস্থাটো লাহে লাহে বন্ধ কৰি তাৰ ঠাইত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ প্ৰযোজক মূল্য সূচাংক PPI ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে জনোৱা অনুসৰি এই পৰিৱৰ্তনৰ প্ৰথম পদক্ষেপ হিচাপে WPIৰ ভিত্তিবৰ্ষ অৰ্থাৎ বেছ ইয়েৰ 2011 পৰা 12 পৰা 2022-23লৈ সংশোধন কৰা হৈছে। যিহেতু দেশৰ বহু ব্যৱসায়িক চুক্তিত মূল্য বৃদ্ধিৰ হিচাপ কৰিবলৈ WPI ব্যৱহাৰ কৰা হয়, গতিকে ব্যৱসায়ীসকলক নতুন ব্যৱস্থাটোলৈ ঢাল খাবলৈ পৰ্যাপ্ত সময় দিয়া হ'ব। সেই অনুসৰি অহা 5 বছৰলৈ WPI আৰু PPI দুয়োটা সূচাংকই একেলগে প্ৰকাশ পাই থাকিব আৰু তাৰ পিছত WPI সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব। নতুনকৈ উন্নীত কৰা WPIত সামগ্ৰীৰ সংখ্যা 697 বিধৰ পৰা 957 বিধলৈ বৃদ্ধি কৰা হৈছে, যাৰ ফলত দেশৰ অৰ্থনৈতিক কাৰ্যকলাপৰ অধিক সঠিক ছবি ফুটি উঠিব। চলিত মাহৰ 15 তাৰিখে এই সংশোধিত পাইকাৰী মূল্য সূচাংক আৰু নতুন প্ৰযোজক মূল্য সূচাংক আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। দিল্লীত কক্ৰোচ জনতা পাৰ্টিৰ প্ৰথমখন সংবাদমেল, শিক্ষানুষ্ঠানৰ বিফলতাৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ঘোষণা। দেশৰ শিক্ষা ব্যৱস্থাৰ বিফলতা আৰু নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদত দিল্লীৰ যন্তৰ মন্তৰত এক বৃহৎ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লক্ষ্যৰে কক্ৰোচ জনতা পাৰ্টিয়ে বুধবাৰে নিজৰ প্ৰথমখন আনুষ্ঠানিক সংবাদমেল সম্বোধন কৰে। দলটোৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে অহা 6 জুনত বিদেশৰ পৰা দিল্লীত অৱতৰণ কৰাৰ পাছতেই এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হ'ব। সংবাদমেলত দলটোৰ নৱনিযুক্ত মুখ্য মুখপাত্ৰ তথা অনুসন্ধানকাৰী সাংবাদিক সৌৰভ দাসে সকলো ৰাজনৈতিক দলৰ নেতাকৰ্মীক এই দলীয় স্বাৰ্থহীন প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। যুৱ প্ৰজন্ম আৰু শিক্ষাৰ্থীসকলক লৈ শেহতীয়াকৈ সামাজিক মাধ্যমত চৰ্চালৈ অহা এই দলটোৱে নিজৰ ভেটি শক্তিশালী কৰিবলৈ তিনিগৰাকী মুখপাত্ৰ ক্ৰমে সাংবাদিক সৌৰভ দাস, ৰাজনৈতিক গৱেষক তথা বোলছবি নিৰ্মাতা বিজেতা দহিয়া আৰু প্ৰাক্তন পৰামৰ্শদাতা আশুতোষ ৰাংকাক নিযুক্তি দিছে। 6 জুনৰ পুৱা 8 বজাত প্ৰতিষ্ঠাপক দীপকে দিল্লীত উপস্থিত হৈ সমৰ্থক তথা সমাজকৰ্মী সোনম ৱাংচুকৰ সৈতে সংসদ মাৰ্গলৈ যাত্ৰা কৰিব আৰু যন্তৰ মন্তৰত ধৰ্ণাৰ অনুমতি বিচাৰিব। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে হ'বলগীয়া এই শান্তিপূৰ্ণ আন্দোলনক লৈ এতিয়া দেশৰ ৰাজধানীত ব্যাপক তৎপৰতা দেখা গৈছে। এই ছবি পৰৱৰ্তী খবৰটোলৈ। ধৰ্মশালাৰ আৱাসগৃহত দালাই লামাক গ্ৰেমী বঁটা প্ৰদান, উপহাৰ দিলে উস্তাদ আমজাদ আলী খানে। তিব্বতী ধৰ্মগুৰু চতুৰ্দশ দালাই লামাক বুধবাৰে হিমাচল প্ৰদেশৰ ধৰ্মশালাস্থিত তেওঁৰ চৰকাৰী আৱাসগৃহত আনুষ্ঠানিকভাৱে সন্মানীয় গ্ৰেমী বঁটা প্ৰদান কৰা হয়। ভাৰতৰ প্ৰখ্যাত সৰুৎপাদক উস্তাদ আমজাদ আলী খানে ধৰ্মগুৰুগৰাকীক এই আন্তঃৰাষ্ট্ৰীয় বঁটাটো অৰ্পণ কৰে। 90 বছৰীয়া দালাই লামাই তেওঁৰ আধ্যাত্মিক অডিঅ' এলবাম স্প'কেন ৱৰ্ড এলবাম মেডিটেশ্যন দ্য ৰিফ্লেকশ্যনছ অফ হিজ হলিনেছ দ্য দালাই লামা বাবে শ্ৰেষ্ঠ অডিঅ' বুক, ধাৰাভাষ্য আৰু গল্পকথন শাখাৰ এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
ধৰ্মগুৰুগৰাকীৰ জীৱনৰ এইটোৱে প্ৰথম গ্ৰেমী বঁটা। এই বিশেষ এলবামটোত দালাই লামাৰ বিশ্বশান্তি, দয়া, সচেতনতা আৰু সাৰ্বজনীন দায়িত্ববোধৰ অমূল্য শিক্ষাসমূহক বিশ্বৰ কেইবাগৰাকীও প্ৰতিষ্ঠিত সংগীত শিল্পীৰ সুৰৰ সৈতে একত্ৰিত কৰা হৈছে। ইয়াৰ মূল উদ্দেশ্য হৈছে বিশ্ববাসীৰ মাজত শান্তি আৰু কৰোণাৰ বাৰ্তা প্ৰসাৰ কৰা। বঁটা গ্ৰহণ কৰি ধৰ্মগুৰুগৰাকীয়ে কয় যে এয়া তেওঁৰ কোনো ব্যক্তিগত কৃতিত্ব নহয়, বৰঞ্চ বিশ্বত শান্তি বজাই ৰখাৰ বাবে এয়া সকলোৰে এক যুটীয়া দায়িত্ব হয়। এই ঐতিহাসিক মুহূৰ্তটোৱে সমগ্ৰ বিশ্বৰে আধ্যাত্মিক আৰু সংগীত মহলত এক আনন্দৰ জোৱাৰ আনিছে। দৰ্শক, এতিয়া জানি লওঁ হওক আজিৰ দিনটোৰ বতৰ আৰু বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 4 জুন 2024 বৃহস্পতিবাৰৰ দিনটোত অসমৰ আকাশ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ ভাগত গৰমৰ প্ৰকোপ অব্যাহত থাকিব। ক'ৰবাত বৰষুণ বা ধুমুহা হ'ব পাৰে বা সন্ধিয়া ভাগলৈ ধুমুহা বৰষুণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। দিনটোৰ সম্ভাৱ্য তাপমাত্ৰা 33 পৰা 35 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 25 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। সূৰ্যোদয় হ'ব পুৱা 4:28 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:13। এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। দক্ষিণ দিল্লীৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড, 21 গৰাকী লোকৰ মৃত্যু, 40গৰাকীৰো অধিক আহত। বুধবাৰে পুৱা দক্ষিণ দিল্লীৰ মালৱীয়া নগৰস্থিত এখন হোটেলত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই কৰুণ ঘটনাত অতি কমেও 21জন লোকৰ মৃত্যু হোৱাৰ লগতে 40ৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে বুলি খবৰ পোৱা গৈছে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি মৃতকৰ বেছিভাগেই বিদেশী নাগৰিক। পুৱা প্ৰায় 8:50 ফ্লৰিষ্ট ষ্টে BNB নামৰ হোটেলখনৰ লেমন গ্ৰীণ ৰেষ্টুৰেণ্টত এই জুই লাগে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে অগ্নি নিৰ্বাপক বাহিনীৰ 8খন গাড়ী, স্থানীয় আৰক্ষী আৰু দুৰ্যোগ প্ৰশমন বাহিনী দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। যুটীয়া প্ৰচেষ্টাত হোটেলখনৰ ভিতৰৰ পৰা 40ৰো অধিক লোকক সুকলমে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দক্ষিণ দিল্লীৰ আৰক্ষী উপ আয়ুক্ত অনন্ত মিত্তালে ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰিছে আৰু বৰ্তমানো তালাচী অভিযান অব্যাহত আছে বুলি তেওঁ জানিবলৈ দিয়ে। এই মৰ্মান্তিক ঘটনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, দিল্লীৰ উপ ৰাজ্যপাল তৰণজিৎ সিং সান্ধু আৰু মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে মৃতকৰ পৰিয়াললৈ 2 লাখ টকা আৰু আহতসকললৈ 50,000 টকাৰ এককালীন সাহায্যৰ কথাও ঘোষণা কৰে। আনহাতে দিল্লী চৰকাৰেও দুৰ্ভগীয়া পৰিয়ালসমূহক সকলো ধৰণৰ চিকিৎসা তথা প্ৰয়োজনীয় সহযোগিতা আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি জানিবলৈ দিয়ে। এতিয়া আমি ব্যৱসায় বাণিজ্য শিতানলৈ। আমেৰিকান ডলাৰৰ বিপৰীতে 31 পইচা হ্ৰাস পালে ভাৰতীয় টকাৰ মূল্য। গোলকীয় বজাৰৰ উত্থান পতন আৰু আন্তঃৰাষ্ট্ৰীয় চাপৰ বাবে বুধবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য 31 পইচা হ্ৰাস পাই 95.67 টকাত বন্ধ হয়। শ্ৰম উলংঘনৰ দোহাই দি আমেৰিকাই ভাৰতীয় আমদানিৰ ওপৰত 12.5% অতিৰিক্ত শুল্ক আৰোপ কৰাৰ প্ৰস্তাৱ দিয়াৰ বাবে বিনিয়োগকাৰীসকলৰ মাজত চিন্তা বৃদ্ধি পাইছে। ইয়াৰ উপৰিও ডলাৰৰ ক্ৰমবৰ্ধমান চাহিদা, খাৰুৱা তেলৰ মূল্য বৃদ্ধি আৰু বিদেশী পুঁজিৰ বহিৰ্গমনৰ বাবেও টকাৰ মূল্য নিম্নগামী হৈছে। মঙলবাৰে টকাৰ মূল্য 17 পইচা হ্ৰাস পাই 95.36 টকাত বন্ধ হৈছিল। বিদেশী মুদ্ৰাৰ বিনিময় বজাৰ বিশেষজ্ঞসকলৰ মতে আমেৰিকা আৰু ইৰাণৰ মাজত থকা সংঘাত আৰু স্থগিত হৈ থকা বাণিজ্যিক আলোচনাৰ প্ৰভাৱো বজাৰত পৰিছে। আনহাতে ভাৰত চৰকাৰে এই সন্দৰ্ভত আমেৰিকাৰ সৈতে দ্বিপাক্ষিক আলোচনা চলাই থকা বুলি জানিবলৈ দিয়ে। সম্প্ৰতি বিনিয়োগকাৰীসকলে আজি 5 জুনত হ'বলগীয়া ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি কমিটিৰ ঘোষণালৈ অপেক্ষা কৰি আছে। টকাৰ মূল্য হ্ৰাস পোৱাৰ সমান্তৰালভাৱে ঘৰুৱা শ্বেয়াৰ বজাৰতো মন্দাৱস্থা দেখা গৈছে, য'ত চেনচেক্স 303 পইণ্ট আৰু নিফটি 77 পইণ্ট হ্ৰাস পাই বন্ধ হয়। এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। ইণ্ডোনেছিয়া অপেনৰ প্ৰথম ৰাউণ্ডত জয়ী PV সিন্ধু, লক্ষ্য সেনৰ পৰাজয়। ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ PV সিন্ধুৱে ইণ্ডোনেছিয়াৰ অপেন ছুপাৰ 1000 টুৰ্ণামেণ্টত প্ৰথমখন মেচতে এক কঠিন প্ৰত্যাহ্বানৰ অতিক্ৰম কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। 2023 চনৰ অক্টোবৰ মাহৰ পিছত প্ৰথমবাৰৰ বাবে বিশ্বৰ শীৰ্ষ 10 গৰাকী খেলুৱৈৰ তালিকালৈ প্ৰত্যাৱৰ্তন কৰা সিন্ধুৱে জাকাৰ্টাত অনুষ্ঠিত এই সন্মানীয় প্ৰতিযোগিতাখনৰ প্ৰথম ৰাউণ্ডত থাইলেণ্ডৰ বুচানন উংবামৰুংফানিক পৰাস্ত কৰে। আনহাতে পুৰুষৰ একক শাখাত ভাৰতৰ লক্ষ্য সেনে প্ৰথম ৰাউণ্ডতে পৰাজয় বৰণ কৰি প্ৰতিযোগিতাৰ পৰা বিদায় লয়। আজি পুৰুষৰ একক শাখাত HS প্ৰণয়ে আয়াৰলেণ্ডৰ নহাত নগুৱেনৰ বিৰুদ্ধে আৰু আয়ুষ ছেট্টীয়ে চীনৰ ৱেং হংয়াঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইফালে পুৰুষৰ ডাবলছত ভাৰতৰ তাৰকা জুটি সাত্বিক সাইৰাজ আৰু ৰেংকি ৰেড্ডী আৰু চিৰাগ ছেট্টীয়ে মালয়েছিয়াৰ খায়াজিং কাং আৰু এৰন তাইৰ বিৰুদ্ধে খেলি নিজৰ অভিযান আৰম্ভ কৰিব। মিশ্ৰিত ডাবলছত ৰোহন কাপুৰ আৰু ৰুথিকা শিৱানী গাদ্দেৰ জুটিটোৱে টাইৱানৰ হু লিংফাং আৰু ইয়াং পু চনৰ মুখামুখি হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। দেশৰ ক্ৰীড়া ৰাজধানী হোৱাৰ দিশে ডিব্ৰুগড়। খনিকৰৰ অত্যাধুনিক ক্ৰীড়া প্ৰকল্প পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ এক বৈপ্লৱিক পৰিৱৰ্তন আনি ৰাজ্যৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড়ক দেশৰ ক্ৰীড়া ৰাজধানী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে খনিকৰত নিৰ্মাণ কৰা হৈছে এক অত্যাধুনিক বহুমুখী ক্ৰীড়া প্ৰকল্প।
মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ এই বিশাল ক্ৰীড়া প্ৰকল্পটো পৰিদৰ্শন কৰি ইয়াৰ আন্তঃগাঁথনি আৰু উন্নয়নমূলক কাম কাজৰ খতিয়ান লয়। 104 বিঘা ভূমিত আৱৰি থকা আৰু প্ৰায় 210 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান এই ষ্টেডিয়ামখন উজনি অসমৰ ভিতৰতে এক অন্যতম বৃহৎ ক্ৰীড়া প্ৰকল্প হিচাপে পৰিগণিত হৈছে। উল্লেখযোগ্য যে এই ক্ৰীড়া প্ৰকল্পটো আধাৰশিলা 2018 চনৰ 5 জুলাইত তদানীন্তন মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালে স্থাপন কৰিছিল। প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ত 5,000 দৰ্শক বহিব পৰা আসনৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আৰু বৰ্তমান ইয়াৰ ক্ষমতা 35,000লৈ বৃদ্ধি কৰাৰ বাবে কাম দ্ৰুতগতিত চলি আছে। এই ভ্ৰমণকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মূল ষ্টেডিয়ামৰ উপৰিও আন্তঃদাৰ অৰ্থাৎ ইনডোৰ সুবিধা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছুইমিং পুল, খেলুৱৈৰ হোষ্টেল আৰু অন্যান্য নিৰ্মাণ কাৰ্য পৰ্যবেক্ষণ কৰে। এতিয়া আহিছোঁ আমি বিজ্ঞান প্ৰযুক্তিৰ খবৰসমূহৰ মাজলৈ। মহাকাশ আচলতে কিহেৰে গঠিত? শূন্যতাৰ আঁৰৰ ৰহস্য আৰু বৈজ্ঞানিক তথ্য। সাধাৰণতে মানুহে ভাবে যে মহাকাশ অৰ্থাৎ স্পেচ হৈছে এক বিশাল শূন্যতা য'ত কেৱল অন্ধকাৰ আৰু নিস্তব্ধতাহে বিৰাজ কৰে। কিন্তু বিজ্ঞানৰ দৃষ্টিত মহাকাশ আচলতে কোনো খালী ঠাই নহয়। ই হ'ল পদাৰ্থ, শক্তি আৰু বিকিৰণৰ এক গতিশীল মহাসাগৰ। নাছাৰ শেহতীয়া গৱেষণা অনুসৰি সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰায় 95% আমাৰ চকুৰ বাবে অদৃশ্য। আমি দেখা পোৱা তৰা, গ্ৰহ বা তাৰকা ৰাজ্যসমূহ মহাকাশৰ মাত্ৰ এক অতি ক্ষুদ্ৰ অংশহে গঠন কৰে। মহাকাশ আচলতে কিহেৰে গঠিত? তাৰ উপাদানসমূহ যদি আমি চাওঁ তেতিয়াহ'লে প্ৰথম হৈছে ডাৰ্ক এনাৰ্জি। এইটো হৈছে বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ ডাঙৰ উপাদান, যিয়ে সমগ্ৰ মহাকাশৰ প্ৰায় 68% অংশ অধিকাৰ কৰি ৰাখে। আৰু ইয়াক দেখা পোৱা নাযায়, কিন্তু ইয়াৰ প্ৰভাৱৰ বাবে বিশ্ব ব্ৰহ্মাণ্ডখন ক্ৰমান্বয়ে সম্প্ৰসাৰিত হৈ পৰিছে। ডাৰ্ক মেটাৰ। মহাকাশৰ প্ৰায় 27% অংশ ডাৰ্ক মেটাৰ নামৰ এক অদৃশ্য পদাৰ্থই গঠন কৰিছে। ই কোনো পোহৰ প্ৰতিফলিত নকৰে, কিন্তু ইয়াৰ মহাকৰ্ষণ শক্তিৰ বাবে তাৰকাৰ ৰাজ্যসমূহ ইখনৰ পিছত লগত সিখন লগ খাই বান্ধ খাই থাকে। দৃশ্যমান পদাৰ্থ অৰ্থাৎ অৰ্ডিনাৰী মেটাৰ। আমি চকুৰে দেখা পোৱা গ্ৰহ, নক্ষত্ৰ, গছ-গছনি আৰু মানুহকে ধৰি সকলো বস্তুৱে হৈছে মাত্ৰ 5% দৃশ্যমান পদাৰ্থ, যি প্ৰধানকৈ হাইড্ৰজেন আৰু হিলিয়ামৰ পৰমাণুৰে গঠিত। মহাজাগতিক ধূলিকণা আৰু নেবুলা অৰ্থাৎ কছমিক ডাষ্ট আৰু নেবুলা। মহাকাশত উপঙি থকা ক্ষুদ্ৰ ধূলিকণা আৰু গেছৰ বিশাল ডাৱৰসমূহক নেবুলা বা তৰাৰ জন্মস্থান বুলি কোৱা হয়। ইয়াৰ পৰাই কোটি কোটি বছৰৰ প্ৰক্ৰিয়াত নতুন তৰা আৰু গ্ৰহৰ সৃষ্টি হয়। ব্লেক হোল আৰু কৃষ্ণ গহ্বৰ। বিশাল নক্ষত্ৰসমূহ ধ্বংস হোৱাৰ পিছত ইয়াৰ সৃষ্টি হয়। ইয়াৰ মহাকৰ্ষণ শক্তি ইমান প্ৰবল যে ইয়াৰ ভিতৰৰ পৰা পোহৰ ওলাই যাব নোৱাৰে। মহাজাগতিক বিকিৰণ অৰ্থাৎ ৰেডিয়েশ্যন। সমগ্ৰ মহাকাশ কছমিক মাইক্ৰৱেভ বেকগ্ৰাউণ্ড নামৰ এক প্ৰাচীন বিকিৰণেৰে পৰিপূৰ্ণ, যিটো বিগ বেং বা মহাবিস্ফোৰণৰ অৱশিষ্ট অংশ বুলি গণ্য কৰা হয়। সাধাৰণতে আমাৰ সৌৰজগতত প্ৰায় 4.6 বিলিয়ন বছৰ পূৰ্বে গঠন হৈছিল, যিখন মিল্কী ৱে তাৰকাৰাজ্যৰ নামমাত্ৰ এটা সৰু অংশহে। মানুহে চন্দ্ৰত ভৰি দিলে বা মংগল গ্ৰহলৈ মহাকাশযান পঠিয়ালে যদিও মহাকাশৰ এই অদৃশ্য ৰহস্যসমূহ এতিয়াও সম্পূৰ্ণৰূপে উন্মোচন কৰিব পৰা নাই। এই অজ্ঞাতে থকা বিশাল ৰহস্যৰ বাবে মহাকাশে আজিও সমগ্ৰ মানৱ জাতিক আকৰ্ষিত কৰি আহিছে। এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ভাৰত ভ্ৰমণলৈ ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজ। শক্তি আৰু বাণিজ্য খণ্ডত হ'ব বিশেষ আলোচনা। ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে 3 জুনৰ পৰা 7 জুনলৈ এক চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হ'ব। বুধবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। উল্লেখযোগ্য যে প্ৰায় 5 মাহ পূৰ্বে আমেৰিকাৰ সামৰিক অভিযানে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোক অপহৰণ কৰাৰ পাছত দেশখনৰ শাসনভাৰ হাতত লোৱা কাৰ্যবাহী ৰাষ্ট্ৰপতিগৰাকীৰ এই ভাৰত ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে। এই ভ্ৰমণকালতে তেওঁৰ সৈতে ভেনিজুৱেলাৰ বৈদেশিক পৰিক্ৰমা, অৰ্থনীতি, বিজ্ঞান প্ৰযুক্তি, যোগাযোগ আৰু পৰিবহণ মন্ত্ৰীসহ এটা উচ্চস্তৰীয় প্ৰতিনিধি দল ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে জনোৱা মতে ভ্ৰমণকালত কাৰ্যবাহী ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব আৰু এই বৈঠকতে ভাৰত আৰু ভেনিজুৱেলাৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক দৃঢ় কৰাৰ লগতে শক্তি, বাণিজ্য, ফাৰ্মাচিউটিকেল আৰু নৱীকৰণযোগ্য শক্তি খণ্ডৰ উন্নয়নৰ ওপৰত বিস্তৃত আলোচনা কৰা হ'ব। ডেলচি ৰড্ৰিগেছৰ এয়া 6ষ্ঠবাৰ ভাৰত ভ্ৰমণ। ইয়াৰ পূৰ্বে তেওঁ 2015 চনত বৈদেশিক মন্ত্ৰী আৰু পৰৱৰ্তী সময়ত কেইবাবাৰো উপৰাষ্ট্ৰপতি হিচাপে তেওঁ ভাৰত ভ্ৰমণ কৰিছিল। দিল্লীত চৰকাৰী কাৰ্যসূচীত অংশ লোৱাৰ উপৰিও তেওঁ ভাৰতৰ আগশাৰীৰ উদ্যোগপতি আৰু তৈলখণ্ডৰ মুৰব্বীসকলৰ সৈতেও আলোচনাত মিলিত হ'ব আৰু সত্য সাই বাবা আন্দোলনৰ সৈতে জড়িত আধ্যাত্মিক কেন্দ্ৰসমূহো পৰিদৰ্শন কৰিব। প্ৰিয় দৰ্শক, এতিয়া আমি বিনোদন জগতলৈ। 19 জুনত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি মহাবাহু দা ব্ৰহ্মপুত্ৰ। অসমীয়া চলচ্চিত্ৰ প্ৰেমীসকলৰ বাবে সুখবৰ। অহা 19 জুনত চিত্ৰগৃহলৈ আহি আছে নতুন অসমীয়া কথাছবি মহাবাহু দা ব্ৰহ্মপুত্ৰ। মান্নাৰাজিত এণ্টাৰটেইনমেণ্টৰ বেনাৰত আৰু লোহিত আৰ্টছৰ সহযোগত নিৰ্মিত এই ছবিখনৰ কাহিনী, পৰিচালনা আৰু মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰাঞ্জল প্ৰতিম চেতিয়াই।
ব্ৰহ্মপুত্ৰ নদীৰ বুকুত এটা দলে ভ্ৰমণ কৰোঁতে সন্মুখীন হোৱা বিভিন্ন ৰহস্য আৰু সমস্যা কেন্দ্ৰ কৰি এই ছবিখনৰ কাহিনীভাগ আগবাঢ়িছে, যাৰ আকৰ্ষণীয় ট্ৰেইলাৰ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। পৰিচালক চেতিয়াই জানিবলৈ দিয়া মতে 2019 চনৰ শেষৰ ফালে আৰম্ভ হোৱা এই ছবিখনৰ নিৰ্মাণ কাৰ্য বিভিন্ন প্ৰতিকূলতা অতিক্ৰম কৰি প্ৰায় 7 বছৰ মূৰত দৰ্শকৰ মাজলৈ আহিবলৈ সাজু হৈ উঠিছে। ছবিখনত প্ৰাঞ্জল প্ৰতিমৰ বিপৰীতে নায়িকাৰ ভূমিকাত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনাই। ইয়াৰ উপৰিও NSD নাট্যশিল্পী পলাশ প্ৰতিম মেছ, ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত অভিনেতা সেৱান সিং য়েইন আৰু পল্লৱী গোহাঁয়ে পাঠককে ধৰি বহু ন-পুৰণি শিল্পীয়ে ইয়াত অভিনয় কৰিছে। মনোজ চানবুং ফুকনে প্ৰযোজনা কৰা আৰু ছবিখনত জুবিন গাৰ্গ, দীপলিনা ডেকা, শংকুৰাজ কোঁৱৰ আৰু সীমান্ত শেখৰৰ দৰে আগশাৰীৰ কণ্ঠশিল্পীয়ে কণ্ঠদান কৰিছে। ইয়াত ছবিখনে অসমৰ দৰ্শকৰ মাজত এক নতুন আলোড়নৰ সৃষ্টি কৰিব বুলি নিৰ্মাতাসকলে আশা প্ৰকাশ কৰিছে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণে নিউজৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।